সমষ্টি শিলচৰ কাৰ দখললৈ যাব শিলচৰ বিজেপিৰ দখলত আছে শিলচৰ সমষ্টি স্বাভাৱিকভাৱে স্বাধীনতাৰ পিছৰে পৰা দেশৰ বহু সমষ্টিৰ দৰে শিলচৰ বিধানসভা সমষ্টিটো কংগ্ৰেছৰ দপদপনি আছিল কংগ্ৰেছৰ এই প্ৰভাৱ আৰম্ভ হৈছিল 1967 চনৰ পৰা শিলচৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ আগশাৰীৰ নেতা প্ৰয়াত সন্তোষ মোহন দেৱে 1967 সমষ্টিটোৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল ইয়াৰ পূৰ্বে 1951 চনৰ পৰা 1962 চনৰ নিৰ্বাচনলৈকে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হৈছিল 2016 চনৰ নিৰ্বাচনলৈকে শিলচৰ সমষ্টিৰ পৰা কংগ্ৰেছে 6 বাৰ আৰু বিজেপিয়ে 5 বাৰ বিজয়ী হৈছিল বাঙালী হিন্দু ভোটাৰ সংখ্যাগৰিষ্ঠ এই সমষ্টিত সেই কাৰণতেই 1991 চনত বিজেপি সমষ্টিটোত বিজয়ী হ'বলৈ সক্ষম হৈছিল সমষ্টিটোত ভোটাৰৰ সংখ্যা হ'ল মুঠ ভোটাৰ 2,38,000 পুৰুষ ভোটাৰ 54% মহিলা ভোটাৰ 46% শিলচৰ বিধানসভা সমষ্টিত জনগাঁথনি এনেধৰণৰ বাঙালী হিন্দু 1,28,000 বাঙালী মুছলমান 70,000 মণিপুৰী 20,000 হিন্দী ভাষী 15,000 আৰু অন্যান্য 5,000 2001 চনৰ পৰা সমষ্টিটোত নিৰ্বাচনী ফলাফল এনেধৰণৰ নিৰ্বাচন 2001 বিজেপিৰ বিমলাংশু ৰয়ে 45,308টা ভোট পাই বিজয়ী হৈছিল ইয়াৰ বিপৰীতে কংগ্ৰেছৰ কমলেন্দু ভট্টাচাৰ্যই 45,237টা ভোট পাইছিল নিৰ্বাচন 2006 কংগ্ৰেছৰ পীঠিকা দেৱে লাভ কৰিছিল 55,181টা ভোট বিজেপিৰ বিমলাংশু ৰয়ে লাভ কৰিছিল 50,789টা ভোট নিৰ্বাচন 2011 এইবাৰ কংগ্ৰেছৰ সুস্মিতা দেৱে পাইছিল 60,978টা ভোট আৰু বিজেপিৰ ৰাজদীপ ৰয়ে পাইছিল 45,127টা ভোট 2014 চনত সমষ্টিটোত উপনিৰ্বাচন অনুষ্ঠিত হয় কাৰণ সুস্মিতা দেৱ কেইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল উপনিৰ্বাচন 2014 বিজেপিৰ দিলীপ কুমাৰ পালে পাইছিল 74,898টা ভোট আৰু কংগ্ৰেছৰ অৰুণ দত্ত মজুমদাৰে পাইছিল 37,457টা ভোট AIUDFৰ নুৰ আহমেদ বৰভূঞাই পাইছিল 11,203টা ভোট নিৰ্বাচন 2016 বিজেপিৰ দিলীপ কুমাৰ পালে পাইছিল 94,787টা ভোট আৰু কংগ্ৰেছৰ পীঠিকা দেৱে পাইছিল 54,867টা ভোট বিজেপিয়ে সমষ্টিটো আগন্তুক নিৰ্বাচনত নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছে শিলচৰ সমষ্টি পুনৰুদ্ধাৰৰ আপ্ৰাণ চেষ্টা কৰিব দুয়োটা দলৰে 3জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অভিজিত পাল মনোজ পাল সজল বণিক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিধায়ক দিলীপ পাল দীপায়ন চক্ৰৱৰ্তী কৰাত পুৰকাষ্ঠ মই 100% আশাবাদী যে মই পাম কিয় আজি আমি 22 বছৰ ধৰি কংগ্ৰেছ সংগঠনৰ লগত মানে ওতঃপ্ৰোতভাৱে আমি জড়িত মই বিজেপিত আছোঁ দীৰ্ঘ বছৰ হ'ল 1983 পৰা আমাৰ দল অটলজি কৈছিলে পাৰ্টি ডিফাৰেঞ্চ বেলেগ চিষ্টেমত চলি আছে ইয়াত মই বিচাৰোঁ নে নিবিচাৰোঁ সেইটো ডাঙৰ কথা নহয় চাওক আমি 2011ৰ যিটো ইলেকশ্যন আছিলে তেতিয়া মই ফাৰ্ষ্ট এপ্লিকেণ্ট আছিলোঁ শিলচৰৰ বিধানসভাৰ পৰা তাৰপিছত আমাৰ উপনিৰ্বাচন হৈছিলে 2014 তেতিয়াও মই এপ্লাই কৰিছিলোঁ পাৰ্টিৰ ওচৰত আৰু 2016ৰ বিধানসভা ইলেকশ্যন মই আকৌ একবাৰ প্ৰেয়াৰ কৰিছিলোঁ পাৰ্টিৰ ওচৰত এইবাৰ 2021 মই আকৌ একবাৰ টিকেট বিচাৰিছোঁ মই যথেষ্ট আশাবাদী কাৰণ মই বহুত দিনৰ পৰা 1989ৰ পৰা মই পাৰ্টিৰ লগত আছোঁ পাৰ্টিৰ বিভিন্ন দায়িত্ব আমি পাৰ্টিৰ যি সময় যি দায়িত্ব দিছে সেই দায়িত্ব মই পালন কৰিছোঁ আমি 1985 ইংরাজি থেকে কংগ্রেসের একজন কর্মী হিসাবে কাজ করে যাচ্ছি এর মধ্যে আমি শিলচর থেকে 23 নম্বর ওয়ার্ড থেকে ওয়ার্ড কমিশনার ইলেক্টেড হয়েছি তারপর আমি শিলচর পৌরসভার সভাপতি হয়েছি তাই মানুষের সাথে আমার একটা জনসংযোগ অনেকটা বেড়েছে এবং প্রার্থিত হওয়ার জন্য আমি নিজে যতটুকু আশা ছিলাম না জনগণ আমাকে বলেছেন যে প্রার্থী হওয়ার জন্য শিলচৰ বিধানসভা সমষ্টিত এইবাৰ নাগৰিকত্ব সংশোধনী আইন এক প্ৰধান নিৰ্বাচনী ইছ্যু হৈছে সমষ্টিত আইনখনৰ সপক্ষে এটা ঢৌ আছে কাৰ মুকলিকৈ বিৰোধিতা কৰা কংগ্ৰেছৰ বাবে এইবাৰ নিৰ্বাচনী প্ৰচাৰত কিছু অসুবিধা হ'ব পাৰে সেয়েহে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে দলৰ স্থিতিৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছে সমষ্টিটোত মহাজোঁটে কংগ্ৰেছক সহায় কৰিব নে নকৰে সি এক প্ৰশ্ন হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট আহাদুলৰ সহযোগত শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ ৰিপৰ্ট
প্ৰাগ নিউজ।